মই এনেকুৱা একো ভুল কৰা নাই। মোক আপোনালোকে এনেই অপপ্ৰচাৰত মোক ফচাইছে। নিউজ মিডিয়াত আপোনালোক যিবিলাক দেখিছে আপোনালোকে তাৰ 10% সঁচা নহয়। মই বহুত মানসিক কষ্ট ভুগি আছোঁ। ইমানখিনি হেৰাছমেণ্ট মোৰ আৰু জীয়াই থাকিবলৈ অকণো ইচ্ছা নাই। আইনে মোক শাস্তি দিয়াৰ আগত এই ছ'চিয়েল মিডিয়াবিলাকে মোকতো শাস্তি দি ফাঁচিয়ে দি পেলালে। ইমানখিনি শাস্তি, মা দেউতাৰ লাজ সন্মান সকলো শেষ। মই মানে শেষ হৈ গৈছোঁ। মোৰ অন্ততঃ অকল শৰীৰটো জীয়াই আছে, বাকী আৰু মোৰ জীয়াই থকা নাই। এইকণ এক্টিং সকলোৱে কৰিব পাৰে। এটা কথা কওঁ, পলাই থকা আৰু লুকাই থকা কিবা বেলেগ নেকি? অলপ দিনৰ আগত যে ওলাইছিলে ফুলনি মানে বাগিচা মানে ফুলনি, সেই ঠিক তেনেকুৱা ধৰণৰ কথা হৈছে এতিয়া। গতিকে আপুনি লুকাই আছে, পলাই থকা নাই, বা পলাই আছে, লুকাই থকা নাই। তো আপুনি হাজাৰ কোটি টকা মানুহৰ পৰা মাৰি সেইখন এক্টিং কৰিবলৈ একো ডাঙৰ কথা নহয়। মোক 1000 কোটি টকা নালাগেও বোপাই, মোক 1 কোটি টকা দিয়া, মই তাতকৈ ডাঙৰ এক্টিং কৰিব পাৰিম। গতিকে সেই এক্টিংকণ কৰিবলৈ বেছি ডাঙৰ কথা নহয়। তো দেখিছে চাগে নাটকত 1000-1200 টকা দি কিমান ধুনীয়া এক্টিং কৰে। গতিকে এক্টিং কৰিবলৈ একো ডাঙৰ কথা নহয়। সকলোৱে গম পাইছে তুমি কেনেদৰে এক্টিং কৰিছা। গতিকে এই এক্টিঙৰ কমেণ্টবিলাক চালেই গম পাব। গতিকে এই এক্টিঙৰ কোনেও ছাপোৰ্ট নকৰে আৰু সকলোৱে জানে মানুহে এক্টিং কৰিবলৈ একো ডাঙৰ কথা নহয়। আপুনি গাঁৱতে কাৰোবাক টকা ধাৰলৈ দিবচোন, সি কেনেকুৱা ধৰণৰ এক্টিং কৰিব। আপোনাক দেখিলে সেই বাটৰ পৰা নেদেখা ভাও ধৰিব আৰু আপোনাক লগ পোৱাৰ পিছত কিমান বাহানা উলিয়াব। তো আপোনাক কান্দিও দেখাব বা বিভিন্ন আপোনাৰ এনেকুৱা অজুহাত দেখুৱাব, তাৰ বহুত প্ৰব্লেম, সি মানে আমুকত দিগদাৰ, তামুকতহে প্ৰব্লেম, এই মানে বহুতখিনি অসুবিধা, গম পাইছে। গতিকে সেই সামান্য 2000-3000 টকাৰ কাৰণে ইমানখিনি কথা ক'ব পাৰে, ইমানখিনি অসুবিধা দেখাব পাৰে। তো হাজাৰ কোটি টকা মাৰি সেইকণ এক্টিং কৰিবলৈ কি ডাঙৰ কথা। সিদিনা আমাৰ মৰমৰ জুবিন দাই ক'লে যে পলাই থাকি নিজকে দোষাৰোপ কৰা, মানে পলাই থকা মানে কি, এজন দোষীয়েহে পলাই থাকে, নিৰ্দোষী এজন কিয় পলাই থাকিব। আৰু তুমি যদি দুখ কৰাই নাই, তুমি পলাই থাকিবলৈ কোনো ভয় কৰিবলগীয়া কোনো কথা নাই। তুমি অপেনত থাকা, আৰু তুমি দুখ কৰিছা কাৰণে পলাই আছা। তো জুবিন দাৰ কথা চাগে অলপ শুনিলে চাগে চুমি বৰুৱাই, তো সেইকাৰণে ভাবিছে চাগে এতিয়া লাইভ আহি ক'লে যে মই ছাৰেণ্ডাৰ কৰিম। তো বহুতখিনি এক্টিং কৰা দেখা গ'ল। গতিকে মইতো ইমান এক্টিং মাষ্টাৰ নহয়, অকণমান থুলমূলীয়াকৈ অকণমান এক্টিং কৰিব চেষ্টা কৰিলোঁ। তো কেনেকুৱা লাগিলে ক'ব এক্টিংটো। তো আপোনালোকে চাগে ইয়াতকৈ হয়তো বেছি ভালকৈ এক্টিং কৰিব পাৰিব। গতিকে মই ইমান হয়তো ভালকৈ পৰা নাই। তো কমেণ্ট এটা কৰি জনাব, আৰু কোনোবাই যদি এক্টিং কৰিব পাৰে কমেণ্ট কৰিব। তো ভাল লাগিলে চুমি বৰুৱাৰ এক্টিংটো। গতিকে সকলোৱে এক্টিং কৰিব পাৰে, আপুনি পাৰিব, ময়ো পাৰিম, সকলোৱে পাৰিব। যদি ইমান টকা মাৰি এটা সৰু এক্টিং কৰাটো একো ডাঙৰ কথা নহয়, ঠিক আছে। আৰু ইমানখিনি যে একদম পূৰা ঢৌ ওলাইছে, পলাই আছে, লুকাই থকা নাই, লুকাই আছে, পলাই থকা নাই, এইবিলাক আৰু ভেকু ভাওনা কৰি লাভ নাই। ৰাইজৰ টকা মাৰি নিজে বিলাসিতাৰ জীৱন কটাই আৰু এতিয়া সামান্য এক্টিংকণ কৰি যদি বাচি যায় ন, চবেই কৰিব। সেইটো তেনেকুৱা মানুহক আজিকালি যদি উৎপাত কৰিবলৈ বা লুণ্ঠন কৰিবলৈ যদি এনেকুৱা সুবিধা পায়, আৰু বেলেগে কৰিবলৈ উৎসাহ পাব, নহয় জানো। এতিয়া আমাৰ অসমত যে ইমানখিনি ৰেপ চেপ কিবা কিবি হৈ আছে, কাৰণটো কি, মানুহে সুবিধা পাইছে চৰকাৰে এই আইন ব্যৱস্থাৰ কাৰণে। গতিকে মানুহৰ চৰকাৰৰ এই আইনখন যে সুৰুঙা, সেই সুৰুঙাৰ মানে সুবিধা লৈ পেলাই বহুতখিনি সুবিধা দিয়ে, সুবিধা লৈ আছে, গম পাইছে। আজি কিবা এটা কৰিলোঁ, সি ওলাই গৈছে, তাকে দেখি বেলেগ এটাই কৰিছে। আজি যদি চুমি বৰুৱা যদি এনেকৈ সুৰুঙাৰ ফাঁকত, আইনৰ সুৰুঙাত যদি ওলাই যায়, আকৌ বেলেগ এটাই তেনেকুৱা কৰিব, নহয় জানো। গতিকে সেই সুৰুঙাবিলাক যাতে থাকিব নালাগে। তো এনেকৈ এক্টিং কৰি আৰু বাচিব যদি পাৰেই, চবেই এক্টিং কৰিব জানে, খালি কামত নখটুৱাই, ভাবে যে মানুহৰ টকা নামাৰোঁ। কিন্তু কিছুমানৰ মনোভাৱবিলাক তেনেকুৱা, কিন্তু কিছুমানে সেইটো নাভাবে। গতিকে তেনেকৈ যদি বাচিয়ে যায়, সকলোৱে কৰিবলৈ সুবিধাটো পাব ন। গতিকে চুমি বৰুৱাৰ নিচিনাকৈ চেষ্টা কৰিলে আমিও ট্ৰেইনিঙত বহুত টকা মাৰিব পাৰিম চাগে, নহয় জানো। গতিকে চুমি বৰুৱা যদি বাচি যায়, আমিও কৰিবলৈ এটা সুবিধা পাম। গতিকে আশা কৰোঁ সকলোৱে
এইটো নকৰক আৰু সকলোৱে বাচি থাকক, ট্ৰেডিঙৰ পৰা বাচি থাকক। এনেকুৱা চলাহী বা এনেকুৱা চলাহী মানুহৰ পৰা ভুলত ভুল নাযাব। তো আপোনালোকে সেইটো যাতে নকৰক, বেলেগকো নকৰক যাতে, আৰু চুমি বুঢ়াই যাতে বাচি নাযাওক, আইনৰ সুৰুঙাৰ ফুটাত যাতে, এই চালনীৰ ফুটাত যাতে বাচি নাযাওক, হয় নাই? আৰু জুবিন গাৰ্গে, আমাৰ মৰমৰ জুবিন দাই কি কৈছে এবাৰ এই ক্লিপটোত শুনক। পলাই দিয়া মানে হৈছে আই এম এডমিটিং মাই চেল্ফ দ্যাট আই হেভ কমিটেড দ্য ক্ৰাইম। গতিকে পলাই দিয়াতকৈ আচলতে চাৰেণ্ডাৰ কৰি ল'ব, আইনৰ যোগেদি যি হ'ব। পলাই থাকিলে লাভ নাই, ক'ত পলাব? ঘৰ কা মুৰ্গী দাল বৰাগৰ, ইয়াতে আহিব লাগিব দাল খাবলৈ। আৰু চুমিও কি কৈছে এবাৰ শুনিছা, নহয় জানো? অপপ্ৰচাৰ চলি আছে, যি নিউজ বাজিছে তাৰ 10%ও সঁচা নহয়। ইমান হেৰেছমেণ্ট, ইমান মেণ্টেল হেৰেছমেণ্ট, যোনটো কেতিয়াও মই ভাবাই নাছিলোঁ হ'ব বুলি, সেইখিনি মই পাৰ কৰিব লগা হৈছে। মেণ্টেলি প্ৰস্তুত নাছিলোঁ কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ। সেইটো কাৰণে 7 দিন মই যেনে যেনে কটালোঁ, কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে। এক্টিং হয়নে নহয় বাৰু কওকচোন বাৰু, নে এইটো ৰিয়েলিটি যদি কেলৈ নেপালত পলাই আছে, নাগালেণ্ডত পলাই আছে, ডিক্সু ঘৰত পলাই আছে, অতদিন পলাই থাকিবৰ কাৰণে কোনোতো প্ৰয়োজন নাই। আপুনি যদি নিৰ্দোষী মানুহজনে কিয় পলাব? তো নিউজত ইমানখিনি আলোচনা বিলোচনা কৰি থাকিবৰ কাৰণে কোনো প্ৰয়োজন নাই নহয়। গতিকে এনেকুৱা আৰু চুমি বুঢ়াৰ জালত যাতে আপোনালোকে ভুল নাযায়, গতিকে এনেকুৱা চুমি বুঢ়া বহুত আহিব। গতিকে এইজনী জেলত আছে যে চুমি বুঢ়াই যে আহিব লাগিব সেইটো কোনো ধৰা বন্ধা নহয়। সকলোৱে সাৱধান হওক যাতে আৰু ভৱিষ্যতে চুমি বুঢ়াৰ দৰে আৰু বেলেগে আপোনাক ঠগিব নোৱাৰে, গম পাইছে? গতিকে এনেকুৱা ঠগ প্ৰবঞ্চক বহুত আছে। গতিকে মানুহক লুটিবৰ কাৰণে সেই সামান্য এক্টিংকণ সকলোৱে কৰিব পাৰিব, আপুনি কৰিব পাৰিব, চবেই কৰিব পাৰিব, ময়ো অলপ কৰিব পাৰিম। গতিকে বেছি ইমান পাৰফেক্ট নহয়, গতিকে অকণমান ময়ো কৰিব পাৰিম, ঠিক আছে? গতিকে ইমান টকা লুটাৰ পিছত সামান্য এটা এক্টিং কৰাটো একো ডাঙৰ কথা নহয়। গতিকে আজি কিবা এটা হৈছে, আকৌ কাইলৈ সেইটো পাহৰি যাব, গতিকে আকৌ একেটা ভুলকে কৰে। মানুহে যে কয় যে বাৰে বাৰে একেটা ভুলকে তই কিয় কৰিছ, মানে মানুহে বাৰে বাৰে একেটা ভুল কৰি থাকে, সেইকাৰণে সেই ঠগ প্ৰবঞ্চকবিলাকে সুবিধা পায়, নহয় জানো? তো সেইটোৱে আৰু এইবাৰ চুমি বুঢ়া ধৰা পৰিছে। গতিকে যিহেতু আত্মসমৰ্পণ কৰিলে, গতিকে আৰু বাকী যাতে চুমি বুঢ়াৰ দৰে বেলেগে আমাৰ অসমৰ মানুহবিলাকক যাতে, সাধাৰণ মানুহবিলাকক লুটিব নোৱাৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিম, ঠিক আছে? তো যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এটা কথা বুজি নাপাওঁ, আপোনালোকে ছাবস্ক্ৰাইব নকৰে, ইমানখিনি কষ্ট কৰি ভিডিঅ'টো বনাওঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰি নিদিয়ে, কাৰণটো কি বাৰু কওকচোন বাৰু? ভিডিঅ'টো চাই ৱাচ কৰে, লাইক এটা কৰি দিয়ে, কিন্তু ছাবস্ক্ৰাইবটো কিয় নকৰে বাৰু? প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, ইমানখিনি কষ্ট কৰোঁ আৰু অকণমানটো ছাপোৰ্ট কৰক। গতিকে একো নাই, গতিকে ছাবস্ক্ৰাইব কৰক আৰু নেক্সট ভিডিঅ'ত চাগে পুনৰ লগ পাম। টেক কেয়াৰ, বাই বাই, জয় অসম।